এখন জিয়া ছবি দেখুৱাইছোঁ, যিখন ছবি আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। ঘৰৰ সন্মুখত আত্মীয়জনক হেৰুৱালে, অন্ত্যেষ্টিক্ৰিয়া কৰিলে, ঘৰৰ সন্মুখত ঘৰলৈ যাব পৰা নাই, পথৰ ওপৰত তিলনি কৰিবলৈ লৈছে। সেই দাদাজন আছে, দাদাই ক'ব কোন হয় তেখেতৰ। আপোনাৰ তেখেত কোন হৈছিলে? মোৰ ভাইটি হয়, মোৰ পিছতে। তেওঁ মানে সেইদিনা পানী বহা দিনা ওলাই আহিছিলে। ওলাই আহোঁতে মানে সাঁতুৰিব জানে যে তেওঁ শাৰীৰিকভাৱে অকণমান দুৰ্বল আছিলে। দুৰ্বল হোৱাৰ কাৰণে তেওঁ সাঁতুৰি আহোঁতে মানে ডুবি গৈছিলে। আজি তিলনি বুলি আমি সামান্য মানে যিমানকণ পাৰিছোঁ, ঘৰতো চোতাল ওলোৱাই নাই। গতিকে ইয়াতে ভকত নিয়ম মাফিক আমি নিয়মটো কৰিবলৈ আজি এনেকৈ আয়োজন কৰিছোঁ। ঘৰৰ সন্মুখত বানত হেৰুৱাজনৰ অন্ত্যেষ্টিক্ৰিয়া আৰু নিয়মটো কৰি তিলনি। চোতাল ওলোৱা নাই? চোতাল নাই লোৱা। পিণ্ডৰ কাৰণে, তিলনিৰ কাৰণে যিবিলাক বস্তু লাগে, কল কুঁহিয়াৰ কিবা সেইখিনি কৰাই নাই। মাত্ৰ আমি শান্তি খাই মেলি শুচি হ'ব বিচাৰিছোঁ। তিলনিৰ কাৰণে যিকেইটা বস্তু লাগে, ধৰি লওক কল এটুকুৰা, কুঁহিয়াৰ এটুকুৰা, মগু দুটা, মানে একো নাই। নিয়ম মাফিক ৰাইজকো ক'লোঁ আমি, এতিয়া এইটো সময়ত ক'ত কি পাব, গতিকে মানে এনেকৈ ভকতেও ক'লে যে নিয়ম মাফিক নিয়মটো শান্তি জলকণ যেনে তেনে খোৱাৰ ব্যৱস্থাটো আমি কৰিছোঁ। চিন্তা কৰক, তেখেতসকলে তিলনি কৰিবলৈ এটা কল এটুকুৰা, কুঁহিয়াৰ দুটা, মাহ প্ৰসাদ দিবলৈ সমৰ্থ নাই। ক'লৈ যাব, ক'ৰ পৰা আনিব? এগছি বন্তি জ্বলাই তেখেতে মাত্ৰ সেৱা ল'ব, শান্তি জল খাব। সেই নিয়ম আছে। এজন ভকতক আনিছে, তেওঁৱে নিয়মখিনি কৰিবলৈ আহিছে। এই পদূলিটো যে বুৰি আছে, চাওক শুনক, এইটো পদূলি বুৰি আছে যে, সেই অলপ জিলিকি আছে ঘৰটো, সেইটোৱে ঘৰ। তাৰমানে এইডোখৰ এনেকৈ আহোঁতে এইটো পৰিস্থিতি হ'ল। আহোঁতে কিন্তু ল'ৰাকেইটাই যেনে তেনে, প্ৰায়বোৰ যে মানুহ আপোনালোকে যে উটি গৈছিলে, কোনোবা বাচিছে, মানে পানীটো ইয়াতে একদম সমান হৈ গ'ল। এই ৰাস্তাটো গড়টো সমান হ'ল, আৰু মানে আধা ফুটমান বহা হ'লে ৰাস্তাৰ ওপৰত বাগৰিলেহেঁতে, আমি কোনো নেবাচিলোহেঁতে। কিন্তু আমাক ৰাইজে হ'লে কিন্তু বহুত ধন্যবাদ ৰাইজক জনাইছোঁ। ৰাইজে সহায় সহযোগ বহুত দিছে আমাক, কোনো প্ৰাণপীড়িত সাহাৰ্য বহুত যাচিছে। কিন্তু যাচিলেও এই যে তেওঁ এতিয়া ঢুকালে, মৃতকক কোনো সহায় কৰিব পৰা ব্যৱস্থাই নাছিলে।